মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ে যিখন বিধানসভাত যিখন পদ প্ৰাদেশিকৰণৰ কাৰণে বা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ সংশোধনী বিল আনিছে 2017-18 চনৰ যিখন আইন এই আইনখনৰ সংশোধনী বিল আনিছে আচলতে এই বিলখন কোনো সংশোধনীৰ নামটো এনায়ে দিছে তাত সংশোধনী একো হোৱা নাই এইখন এখন নাটক আৰু ফেক ঘোষণা আৰু 2 নম্বৰতে হ'ল মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপুনি আজি গম পাইছেনে নাই যে আপোনাৰ ধেমাজিৰ বাসগৃহত টিউটৰসকলে আপোনাৰ বাসগৃহ ঘেৰাও কৰিবলৈ গৈছে আপুনি ভাবিব নালাগে যে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আন্দোলন কৰিব নোৱাৰিম আমি শিক্ষক মানুহ হিচাপে এটা সৌজন্যতা ৰক্ষা কৰিছোঁ আৰু এইটো কথাও গম পাইছোঁ যে আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আন্দোলন কৰা মানুহক বা আন্দোলনকাৰীসকলক আন্দোলনৰ দাবীসমূহক তেওঁলোকে অগ্ৰাধিকাৰ নিদিয়ে আৰু আন্দোলন কৰিলে আন্দোলন কৰা সকলক কোনো সন্মানো নিদিয়ে এই কথাখিনি আমি বিগত দিনত আমাৰ উপলব্ধি হৈছে সেয়ে মই এই ভিডিঅ'টোৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে বিধানসভাৰ প্ৰতিজন বিধায়ক শাসকীয় হওক বা বিৰোধীয়ে হওক প্ৰতিজন কেবিনেট মন্ত্ৰীক আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা কৰজোৰে সবিনয়ে প্ৰাৰ্থনা জনাইছোঁ যিখন আইন আপোনালোকে কেৱল মানে ৰাইজক আভুৱা ভাৰিবৰ কাৰণে যিখন আইনৰ সংশোধনী বিলখন আনিছে এইটো আভুৱা নাভাৰি আপোনালোকে আমি যিহেতু ভুক্তভোগী আমি গম পাওঁ যে এখন বিদ্যালয় প্ৰাদেশিকৰণ হ'ব লাগিলে পোনে পোনে কিবা এখন ডকুমেণ্ট থাকিলেই বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব বুলি কোৱা মাননীয় এই বৰ্তমান যিখন সংশোধনী বিল আহিছে বা 17-18 যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখন আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা যিকোনো এখন কাগজ থাকিলেই প্ৰাদেশিকৰণ হ'ব বুলি কোৱা কথাষাৰৰ কোনো মিল নাই আকাশ পতা নাই কাৰেছপণ্ডেঞ্চ থকা যিকোনো ডকুমেণ্ট এখন থাকিলেই যদি প্ৰাদেশিকৰণ হয় তেতিয়াহ'লে এই ভিতৰত ধাৰা উপধাৰাবিলাক কিয় লগাইছে যে স্কুলৰ মাটিটো 1-1-2006 চনৰ আগত অৰ্থাৎ 2006 চনৰ 1 জানুৱাৰী বা তাৰ আগতে হ'ব লাগিব তাৰ আগতে নামজাৰি থাকিব লাগিব তাৰপিছত শিক্ষকবিলাকৰ নিযুক্তি থাকিব লাগিব 31/12/2010 চন ইউডাইছটো থাকিব 9-10 ছাত্ৰ ছাত্ৰীৰ সংখ্যা লাগিব 30 জন LPME হাইস্কুলত লাগিব 25 জন কলেজত 6 ছেমিষ্টাৰত লাগিব 15 জন বা গোটেই কলেজখনত প্ৰাদেশিকৰণ হওঁতে 150 জন ছিনিয়ৰ ছেকেণ্ডাৰী 30 জন তাৰপিছত ছেকেণ্ড পোষ্টটো হ'ব লাগিলে ছিনিয়ৰ ছেকেণ্ডাৰী প্ৰথম পোষ্টটো হ'ব লাগিলে 10 জন ছেকেণ্ড পোষ্টটো হ'ব লাগিলে 80 জন এই যিবিলাক ধাৰা উপধাৰা লগাই মানে প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আপোনালোকে এই আইনখনৰ জৰিয়তে জটিল কৰি পেলাইছে যাৰ বিনিময়ত 2021 চনতো বহুত শিক্ষক মানে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু 21 চনতো প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'লে মই ভাবোঁ যে আমি সংস্থাই দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ প্ৰতিবাদ কৰিছোঁ সমান্তৰালভাৱে কিন্তু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনাও হৈছে অত্যন্ত লাজ আৰু পৰিতাপৰ বিষয় এইটো যে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি 5 বছৰ যিখিনি আলোচনা কৰিলোঁ আৰু শিক্ষামন্ত্ৰী মহোদয় বা আমাৰ যিজন হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী কমিশ্যনাৰ নাৰায়ণ কোঁৱৰ ছাৰ তাৰপিছতে যেনিবা বিভিন্ন উচ্চপদস্থ বিষয়বৰ্গ সম্বন্ধিত হোৱা সভাবিলাকত শিক্ষামন্ত্ৰী মহোদয় বা নাৰায়ণ কোঁৱৰ ছাৰে দিয়া যিটো প্ৰতিশ্ৰুতি শিক্ষকসকলৰ বয়স 6 বছৰ ধৰি প্ৰাদেশিকৰণৰ সংশোধনী বিল অনা হ'ব ইউডাইছত ৰিলেক্সেশ্যন থাকিব মুখ্যমন্ত্ৰীয়ে কৈছিল যে মাটিৰ কোনো কথাই নাথাকিব যে বসুন্ধৰাত আবেদন কৰি যদিও মানে শিক্ষানুষ্ঠানখনে মাটিখিনি নামজাৰি কৰিব পাৰিছে সেইখন শিক্ষানুষ্ঠানো আওতাত আহিব এনেধৰণৰ বক্তব্যবিলাক আচলতে গোটেই অসমৰ ৰাজ্যক বিভ্ৰান্ত কৰা আৰু মানে এখন ফেকভাওনা আৰু নাটক আৰু শিক্ষকসকলক মানে প্ৰবঞ্চিত কৰা আৰু শিক্ষকসকলৰ ওচৰত মানে আপোনালোকৰ এইটো এটা দুষ্কাৰ্য আমিতো ক'ম যে এইটো এটা মহাপাপ আপোনালোকৰ এই মহাপাপটো কৰিবলৈ আপোনালোক নাযাব মানে মই এইটো আমাৰ প্ৰাৰ্থনা কৰি কৈছোঁ যে আমাক অন্তৰত আপোনালোকে যিমান দুখ দি আছে এই দুখৰ যি তাপ এই তাপে যে আপোনালোকক নুপুৰিব এই কথাটো আপোনালোকে কোনো কাৰণতে ভাবি নল'ব
আমি কথাখিনি বহুত দুখত কৈছোঁ, মনত বহুত আঘাত পাইছোঁ আপোনালোকৰ লগত কথা চথাবিলাক পাতি। আজি বিভিন্ন ধৰণৰ বিভিন্নজন শাসকীয় হওক বা বিৰোধী দলৰে বিধায়কৰ লগত আমি বাৰ্তালাপ কৰিছোঁ এই বিষয়ত। শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি বহুত দিন যোৱা পৰহিও আমি এই কথাখিনি আলোচনা কৰিছোঁ 26 তাৰিখে গধূলি। কিন্তু আগৰ শিক্ষামন্ত্ৰীজন আৰু 26 তাৰিখৰ গধূলি মন্ত্ৰীজনৰ লগত বহুত পাৰ্থক্য। আপুনি অলপমান লাজ পাব লাগে মাননীয় শিক্ষামন্ত্ৰী মহোদয়। আপুনি এখন বিধেয়ক আনিছে টেটৰ বিষয়ত বা ভেঞ্চাৰ স্কুলৰ শিক্ষক। আমিও পাৰিম। এতিয়া এই মুহূৰ্তত যদি আমি কওঁ যে ধেমাজিৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বাসগৃহ ঘেৰাও কৰিব লাগে বুলি ক'লে, ধেমাজিৰ যিমান ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে, অসমৰ ভিতৰত আটাইতকৈ বেছিকৈ ভেঞ্চাৰ স্কুল কলেজ আৰু শিক্ষক আছে ধেমাজি জিলাত। এই মুহূৰ্তত যদি আমি ৰাজ্যিক কমিটিয়ে যদি কওঁ যে ধেমাজিৰ শিক্ষামন্ত্ৰী মহোদয় বাসগৃহ ঘেৰাও কৰিব লাগে, তেতিয়া আমাৰ শিক্ষকবিলাকো ঘেৰাও কৰিব যাব। আমি কেৱল আপোনালোকক সন্মান কৰিছোঁ, চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমি আস্থা ৰাখিছোঁ, এতিয়ালৈকে আস্থা ৰাখি আছোঁ আৰু অহাকালি বিধানসভা চলি থকা মুহূৰ্তলৈকে আমাৰ আস্থাটো থাকিব। আমি বহুত তাপ আৰু দুখেৰে এই কথাখিনি কৈ আছোঁ। নিশ্চয় আপোনালোকে এই কথাখিনি বিবেচনা কৰিব। আপোনালোকে যদি বিধেয়কখন যেনেধৰণে সংশোধনী আনি বিধানসভাত উপস্থাপন কৰিছে বা উত্থাপন কৰিছে, তেনেধৰণে যদি কৰে, তেতিয়া এই যে 15খন কলেজ প্ৰাদেশিকৰণ হ'ব, তাৰে 2জন বা 3জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ হ'ব, বাকী শিক্ষকসকল আকৌ ড্ৰপ হ'ব। 2-4খন কিবা হাইস্কুল প্ৰাদেশিকৰণ হ'ব, হাই ছেকেণ্ডাৰী হ'ব, তাৰে 2-এজন শিক্ষকৰ প্ৰাদেশিকৰণ হ'ব, তাৰপিছত আৰু বাকীবিলাক আকৌ ড্ৰপ হ'ব। বহু হাইস্কুল বাদ পৰিব। কিয় বাদ পৰিব? আমি আপত্তি কৰি আছোঁ বোলে ক্লাছ 8ক প্ৰথম ক্লাছ ধৰিব লাগে। তাৰপিছত আকৌ পৰৱৰ্তী সময়ত যিহেতু পিছত আমি চৰকাৰী যিমানবিলাক তথ্য পাতি পাব লাগে পাইছোঁ, সেই হিচাপে আমাক যিটো ৰিলেক্সেশ্যন দিব লাগে, সেইটো ৰিলেক্সেশ্যন নিদিয়াকৈ প্ৰাদেশিকৰণৰ আওতাত আহিছোঁ বুলি কোৱা কথাৰ পিছত আমি যি দেখিছোঁ, আমি গমো পাইছোঁ আপোনালোকে কলেজৰ ক্ষেত্ৰত কি কৰিছে, এই কথাবিলাকো গম পাইছোঁ। চৰকাৰীভাৱে কি ব্যৱস্থা বা কেনেকুৱা ধৰণৰ কি কাম কৰাইছে, এইবিলাক আমি গম নাপাওঁ। আমি সকলোবিলাক গম পাইছোঁ। সময়ত এই গোটেই কথাবিলাক ৰাজহুৱাও কৰিম আমি। আমাৰ হাতত কিছু তথ্যও আছে। আমি এই চৰকাৰখনৰ গোটেই লীলা-খেলা ৰাজহুৱা সময় যথেষ্ট আছে। এইখন বিধানসভা, এই বিধানসভাত যদি বিধেয়ক আনি যদি ডিচেম্বৰৰ ভিতৰত যদি আমাৰ যিমানখিনি শিক্ষানুষ্ঠান আছে এইখিনি প্ৰাদেশিকৰণৰ যদি ব্যৱস্থা আপোনালোকে নকৰে, ঠিক 26 তাৰিখে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে উপস্থাপন কৰাৰ ধৰণে যদি প্ৰাদেশিকৰণৰ বিলখন যদি আকৌ নতুনকৈ অহাকালি যদি সংশোধনী কৰি আমি সংস্থাই কোৱা ধৰণে যে ইউডাইচটো 18-19 ধৰিব লাগিব, শিক্ষকৰ নিযুক্তিটো 31/12/2018 ধৰিব লাগিব, মাটিৰ ক্ৰাইটেৰিয়াটো মুখ্যমন্ত্ৰী কোৱা ধৰণে কৰিব লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা, যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে মোক এদিন নিজে উপযাচি কৈছিল যে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো 5জনকৈ ৰেহাই দিয়া হ'ব। গতিকে এই প্ৰতিশ্ৰুতিবিলাক, এই কথাবিলাক আপোনালোকে ৰক্ষা কৰক। এদিন শিক্ষামন্ত্ৰী মহোদয়ে আমাক চিঠিযোগে মাতি নি শিক্ষামন্ত্ৰী মহোদয় আৰু নাৰায়ণ কৰচাৰে আমাক মাতি নি আমাক এখন সভা অনুষ্ঠিত কৰি তাতে তেওঁলোকে কৈছিল যে শিক্ষকৰ যিটো ন্যূনতম অভিজ্ঞতা এইটো 6 বছৰ ধৰি, অৰ্থাৎ কাট অফ ইয়াৰৰ পৰা 6 বছৰ যদি কাট অফ ইয়াৰ 25 হয়, তেতিয়াহ'লে শিক্ষকৰ নিযুক্তিৰ তাৰিখটো হ'ব লাগে 31/12/2019। কিন্তু আমি ধৰিছোঁ যে 31/12/2018 ধৰিব লাগে। এইটো যদি নকৰে, ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যাটো যদি মুখ্যমন্ত্ৰী কোৱা ধৰণে যদি 5জনকৈ কমাই নধৰে বা ৰিজাল্টৰ ক্ষেত্ৰত যদি 5% বা 10% কমাই নধৰে, শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ নহয়। গতিকে আপোনালোকে কি কৰিব সেয়া আপোনালোকে কৰিব। কিন্তু ইয়াৰ পিছত আমি শিক্ষকসকলে ভেঞ্চাৰ স্কুলৰ যিখিনি শিক্ষক, এইখিনি শিক্ষকৰ আৰু ইমান ধৈৰ্য নাই যে আমি যিসকল ইতিমধ্যে বিনা বেতনে অৱসৰ পালে আৰু অৱশিষ্টখিনি যিখিনি শিক্ষানুষ্ঠান আমি যথেষ্ট বয়সীয়াল সকলো শিক্ষকৰ 50ৰ ঊৰ্ধ্বৰ, তাৰপিছত আকৌ আৰু 5 বছৰ আমি ৰখি থকাৰ আমাৰ যিহেতু সময় নাই, আমি স্কুলবিলাক বন্ধ কৰিম। আৰু বন্ধ কৰি আমি এটা সমূহীয়া সিদ্ধান্ত ল'ম, ৰাজহুৱাকৈ সিদ্ধান্ত ল'ম। এই সিদ্ধান্তৰ পৰা হয়তো আপোনালোকৰ মানসিক শাৰীৰিকভাৱে যেনেদৰে শ্ৰীকৃষ্ণৰ যদুবংশ ঋষিমুনিৰ অভিশাপত ধ্বংস হৈছিল
আৰু আমাৰো এটা বিশ্বাস আছে যে কংগ্ৰেছ চৰকাৰখন যেতিয়া 15 বছৰ শাসনত আছিল, আমি শিক্ষকসকলে যেতিয়া বিভিন্ন ধৰণৰ কাকুতি মিনতি কৰাৰ পিছতো আমাক যেতিয়া প্ৰাদেশিকৰণ কৰা নাছিল, তেতিয়াৰ বহুত কেইজন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ যোৱাৰ পিছতে 3-4জন শিক্ষামন্ত্ৰীয়ে আমাক যি দুৰ্ব্যৱহাৰ কৰিছিল, আৰু তেতিয়াই আমাৰ শিক্ষকবিলাকৰ যি অভিশাপ, এই অভিশাপতে আৰু পৰৱৰ্তী সময়ত যে বিজেপি চৰকাৰৰ পতন নঘটিব, হিমন্ত বিশ্ব শৰ্মাৰ যি পাৱাৰ, যি শক্তি, সেইটো সদায় একে নাথাকিব। কাৰণ বৰ্তমান তেওঁৰ যিমান শক্তিবান, এই ইয়াতকৈও অধিক শক্তিবান একক সংখ্যাৰ এটাও মানে বেলেগ দলৰ বিধায়ক নহাকে 126টা সমষ্টিতে অসম গণ পৰিষদৰ দলৰ বিধায়ক নিৰ্বাচিত হৈ অহা যিটো আঞ্চলিক দল, এই দলটোৰ আজি কি অৱস্থা, এই দলটোৰ মানে নেতাসকলৰ আজি কি অৱস্থা আমি দেখিছোঁ, তেওঁলোকৰ অস্তিত্ব আজি ক'ত আমি দেখিছোঁ। গতিকে আপোনালোকৰো এই চৰকাৰখনৰ যদি ভাল কাম কৰি থাকে, আপোনালোক সদায় থাকিব, আৰু বহুত ভাল কাম কৰিছে, তাৰ লগত এই ভাল কামটো আপোনালোকে সংযুক্ত কৰক। আমাৰ শিক্ষক আৰু আমাৰ পৰিয়ালবিলাকৰ পৰা, আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা আপোনালোকে সহযোগ আৰু আশীৰ্বাদ পাব। ধন্যবাদ।